এইবাৰ নিজাববীয়াকৈ এছঅপি জাৰি কৰিছে বীৰ লাচিত সেনাই। সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ছট পূজাত এইবাৰ বজাব নোৱাৰিব হিন্দী অথবা ভোজপুৰী গীত। উচ্চ স্বৰত ডিজে বজাই বিনষ্ট কৰিব নোৱাৰিব পৰিৱেশ। জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিব লাগিব ছট পূজাৰ কাৰ্যসূচী। কেৱল বজাব পাৰিব ভক্তিমূলক গীত। নলবাৰীত এক সংবাদমেল সম্বোধন কৰি আজি বীৰ লাচিত সেনাই জাৰি কৰিছে নিৰ্দেশনা। এই নিৰ্দেশনা নামানিলে বীৰ লাচিত সেনাই বিহিত ব্যৱস্থা ল'ব বুলি স্পষ্ট কৰি দিছে। আৰু ইফালে ছট পূজাই নহয়, আগন্তুক নলবাৰীৰ ৰাস মহোৎসৱৰ বাবেও এছঅপি জাৰি কৰিছে বীৰ লাচিত সেনাই। ৰাস মহোৎসৱৰ যিকোনো কাৰ্যসূচীত কেৱল বজাব লাগিব জুবিন গাৰ্গৰ গীতহে। গেট আৰু ছাইনবোৰ্ডত ব্যৱহাৰ কৰিব লাগিব কেৱল অসমীয়া ভাষা। এই স্পষ্ট নিৰ্দেশনা বীৰ লাচিত সেনাৰ। এই ছট পূজাত আমি যাতে কোনো বিশৃংখল পৰিৱেশ আমি দেখা নাপাওঁ, এই ছট পূজা সন্দৰ্ভত যি অনুষ্ঠানৰ শুভাৰম্ভ, সেই শুভাৰম্ভ যাতে আমাৰ বিশ্বৰ ভাৰতবৰ্ষৰ তথা অসমৰ যি প্ৰাণৰ শিল্পী জুবিনদাৰ গানেৰে যাতে শুভাৰম্ভ হয়। জুবিনদাৰ যিটো গান প্ৰাৰ্থনা গীত হিচাপে আমি গম পাওঁ, মায়াবিনী গীত, সেই গীতেৰে যাতে শুভাৰম্ভ হয়। আৰু তাৰ লগে লগে এই ছট পূজাত সমগ্ৰভাৱে আমি ভোজপুৰী ভাষা তথা বিহাৰী ভাষাক আমি নিষিদ্ধ কৰিছোঁ। ইয়াত যাতে যি গীত পৰিৱেশন হ'ব, সেই গীত পৰিৱেশনটো অসমীয়া গীতৰ আদৰত হয় আৰু জুবিনদাৰ গীতে যাতে পৰিচিত হৈ থাকে। তাৰ লগে লগে যাতে ছট পূজাত কোনো আতচবাজী ব্যৱস্থা নহয় বা কোনো সেনেকুৱা ফটকা ফুটাই কোনো পৰিৱেশটো যাতে বিশৃংখল নকৰে। আমি নলবাৰী জিলাত আমি সকলো অনুষ্ঠানত আমি ইটো সিটোৰ লগত সহযোগ কৰি আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে আমাৰ যিটো ভাতৃত্বমূলক সম্পৰ্ক, সেই সম্পৰ্ক ৰখাটো উচিত।